চুমি বৰা অসমৰ সকলোৰে চিনাকি এটা নাম ক'বলৈ গ'লে তেখেতৰ ডেষ্টিনেশ্যন ৱেডিংখনৰ পিছৰ পৰাই চুমি বৰাক নজনা মানুহেও জানিবলৈ লৈছিল। চুমি বৰা এগৰাকী নৃত্যশিল্পী কোৰিঅ'গ্ৰাফাৰ আৰু বৰ্তমান তেওঁক এগৰাকী অভিনেত্ৰী হিচাপেও মানুহে দেখিবলৈ পাইছে। কিন্তু এই চুমি বৰাই কৰিলে এটা নোহোৱা নোপোজা কাণ্ড। তেওঁ বহু মানুহৰ টকা আত্মসাৎ কৰি বৰ্তমান পলায়ন কৰি আছে। পুলিচে চুমি বৰাৰ অভিযানত ইতিমধ্যে নামিছে যদিও চুমি বৰাক বিচাৰি পোৱা নাই। তেওঁ মোবাইল ছুইচ অফ হৈ আছে আৰু ক'ত আছে এতিয়ালৈ পুলিচে গম পোৱা নাই। ট্ৰেডিঙৰ নামত মানুহক লুটি লুটি চুমি বৰাই পাতিছিলগৈ উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং। তেওঁৰ সেই ডেষ্টিনেশ্যন ৱেডিংখনেই মানুহক সন্দেহৰ বীজ ৰূপায়ণ কৰিছিল। কোৰিঅ'গ্ৰাফ আৰু অভিনয় কৰি 5 কোটি টকাৰ ডেষ্টিনেশ্যন ৱেডিং এখন পতাটো সম্ভৱ জানো? তেতিয়াই মানুহৰ চুমি বৰাৰ প্ৰতি সন্দেহ উপজিছিল আৰু সেই সন্দেহ আজি সত্যত প্ৰমাণিত হ'ল। ইতিমধ্যে বিশাল ফুকন নামৰ ট্ৰেডাৰজন গ্ৰেপ্তাৰ হৈছে। পুলিচে তেওঁক আটক কৰিছে আৰু চুমি বৰাৰ সন্ধানত নামিছে। এই বিশাল ফুকনৰ সৈতে লগ লাগি চুমি বৰাই বহুতো অভিনেতা অভিনেত্ৰীৰ লগতে অসমবাসী ৰাইজৰ বহু টকা ট্ৰেডিঙৰ নামত লুটিলে আৰু সেই টকা বিনিয়োগ কৰি এতিয়াও ৰাইজক ৰিটাৰ্ণ কৰা নাই। তেওঁলোকে মানুহক মনত আশা জগায় যে 6 মাহৰ মূৰত 30%কৈ তেওঁলোকে ৰিটাৰ্ণ কৰিব। কিন্তু এতিয়া সেই টকা ঘূৰাই দিব নোৱাৰাৰ ফলত বিশাল ফুকন জালত পৰিছে আৰু বিশাল ফুকন জালত পৰাৰ খবৰ পাই চুমি বৰাইও আত্মগোপন কৰিছে আৰু লগতে মোবাইল ছুইচ অফ কৰি আছে।